পুনৰ্নিৰ্মাণ তথা মেৰামতিৰ অভাৱত বিধ্বস্ত শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় চৰকাৰী কাৰ্যালয়ৰ কাঠৰ ঘাই খুঁটাসমূহ পচি ভাগি যোৱাত হাউলি গৈছে যাৰ ফলত যিকোনো মুহূৰ্ততে কাৰ্যালয়টো ভাগি পৰাৰ শংকাই দেখা দিছে ইয়াৰ উপৰিও বেৰসমূহতো ডাঙৰ ডাঙৰ ফাঁট মেলাত লগতে তলৰ ফ্লোৰসমূহ বখলে এৰি যোৱাত কাৰ্যালয়টোত কৰ্মচাৰীসকল থকাৰ বাবে অনুপযোগী হৈ পৰিছে কেৱল ইমানেই নহয় বৰষুণ দিলেই কাৰ্যালয়টোৰ ভিতৰত পৰে পানী শিৱসাগৰৰ জনসংযোগ বিষয়া কাৰ্যালয়টোৰ এনে ভূমিতেই থকাত আন্তঃগাঁথনি উন্নয়নৰ বাবে অধিক সুবিধা আছে যদিও ঊৰ্ধ্বতন কৰ্তৃপক্ষ নীৰৱ দৰ্শক হৈ থকা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যিকোনো মুহূৰ্ততে ভাগি পৰিব পাৰে শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত অৱস্থিত এই জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়টো বহু বছৰ ধৰি পুনৰ নিৰ্মাণ কৰা নাই যাৰ বাবে ইয়াৰ আয়ুসকাল ইতিমধ্যে উকলি গৈছে জাতীয় সংগ্ৰামী সেনা অসমৰ ৰিদীপ আছে চাওক আজিৰ তাৰিখত চৰকাৰী এটা কাৰ্যালয়ৰ এনেকুৱা ৰূপটো আচলতে সঁচাকৈ দুখ লগা আজি আচলতে সঁচাকৈ দুখ অনুভৱ কৰিছোঁ যিটো সময়ত আমি কৈছোঁৱেই যে এই বিভাগটোৰ আচলতে আৰ্থ সামাজিক সকলো ক্ষেত্ৰতে আচলতে উন্নয়নত এই বিভাগটোৰ নিশ্চিতভাৱে যথেষ্ট অৰিহণা আছে বিভিন্ন পৰ্যায়ৰ মানুহৰ লগত যোগসূত্ৰকাৰী এই অফিচটো গতিকে আজিৰ তাৰিখত এই অফিচটোৰ তথৈবচ অৱস্থাই নিশ্চিতভাৱে আচলতে চৰকাৰখনৰ কোনোবাখিনিত ফুপুলা স্বৰূপটো উদঙাই দিছে গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিভাগ গতিকে এই বিভাগটোৰ এতিয়া যিকোনো মুহূৰ্ততে আচলতে ইয়াৰ কৰ্মচাৰীৰ মূৰত আচলতে গোটেই ঘৰটো আচলতে পৰি যোৱাৰ অৱকাশ নথকাও নহয় গতিকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিভাগটো আচলতে সংশ্লিষ্ট কৰ্তৃপক্ষই মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক যিহেতুকে গুৰুত্বৰ কথাটো আপুনি কৈছে এই অফিচটোৰ গুৰুত্বটোৱে আচলতে সমাজৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নত আচলতে মেইন ৰোল এটা প্লে কৰে গতিকে এনেকুৱা এটা সময়ত এই বিভাগটো এনেকুৱা দৃশ্য সঁচাকৈ দুৰ্ভাগ্যজনক গতিকে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষলৈ আমি আহ্বান জনাইছোঁ অনতিপলমে এই বিভাগটো আচলতে উন্নীতকৰণ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি আচলতে সমাজ জীৱনত ইয়াৰ গুৰুত্বটো বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ হয় জিলা তথ্য আৰু জনসংযোগ বিভাগটোৱে আচলতে বিভিন্ন চৰকাৰী বিভাগৰ আচলতে যোগসূত্ৰ ৰক্ষা কৰি চলি আহিছে ৰাইজৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰিছে সাংবাদিকসকলৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি আহিছে এই জনসংযোগ বিভাগটোৱে আচলতে সকলো বিভাগৰ কাৰণে এই বিভাগটো প্ৰয়োজন কিন্তু মই দেখুৱাইছোঁ শিৱসাগৰ জিলাৰ অথচ এই জিলা তথ্য আৰু জনসম্পৰ্কীৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ যি স্বৰূপ আচলতে সেই তাৰ ছবিখন দেখুৱাইছোঁ যিকোনো মুহূৰ্তত মই দেখুৱাইছোঁ এইবিলাক পচি হাউলি গৈছে এইবিলাক বেকা হৈ পচি হাউলি গৈছে এইবিলাক বহু পুৰণি কাঠৰ খুঁটা ইতিমধ্যে ইয়াত উঁয়ে খাইছে এনেধৰণৰ অৱস্থা যিকোনো মুহূৰ্তত হাউলি আচলতে পৰি ডাঙৰ দুৰ্ঘটনাও সংঘটিত হোৱাৰ আচলতে সম্ভাৱনাই দেখা দিছে অনাগত সময়ত লক্ষণীয় হ'ব এই বিভাগটোৰ কাৰ্যালয় পুনৰ নিৰ্মাণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব কাৰণ ইয়াত এই যিখিনি ভূমি এই কাৰ্যালয় আছে এই মাটিখিনি প্ৰায় 2 কঠা মাটি জনসংযোগ বিভাগটোৰ অধীনতে আছে তেওঁলোকৰ নামতে আছে গতিকে ইয়াত এটা উন্নত বিল্ডিং নিৰ্মাণ কৰাৰ পূৰ্ণ আচলতে সুবিধা আছে ফল আছে কিন্তু ইয়াৰ পিছতো কি কাৰণত এই জনসংযোগ বিভাগৰ যি কাৰ্যালয় এই কাৰ্যালয়টোৰ মেৰামতি তথা নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে মৌলানা মেহমুদ মাদানীৰ উচ্ছেদিতক সাক্ষাৎ মাদানীয়ে এটা দলৰ সৈতে সাক্ষাৎ কৰিলে উচ্ছেদিতক কেইবাটাও শৰণাৰ্থী শিবিৰ ভ্ৰমণ কৰিলে দলটোৱে বুলডোজাৰেৰে উচ্ছেদ চলা বেতবাৰীটো মাদানীৰ ভ্ৰমণ প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিলে জমিয়ত উলেমা ই হিন্দে সন্তৰ্পণে পশ্চিমবংগ হৈ গোৱালপাৰাত প্ৰৱেশ কৰা 7জনীয়া দল মৌলানা মেহমুদ মাদানীৰ নেতৃত্বত অহা এই দলটিয়ে সাক্ষাৎ কৰে উচ্ছেদিত একাংশ লোকক কেইবাটাও শৰণাৰ্থী শিবিৰ ভ্ৰমণ কৰিলে দলটোৱে বুলডোজাৰেৰে উচ্ছেদ চলা বেতবাৰীটো মাদানীৰ ভ্ৰমণ প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিলে জমিয়ত উলেমা ই হিন্দে একাংশ বেদখলকাৰী যি বেদখলকাৰীৰ কবলত থকা বেতবাৰীত ইতিপূৰ্বে চৰকাৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাই সেই বেদখলীকৃত ভূমি মুক্ত কৰিবলৈ সক্ষম হৈছিল
আৰু সেই বেতবাৰীত উপস্থিত হয় মাদানীৰ নেতৃত্বত যোৱা দলটোৱে 7জনীয়া দলটোৱে সাক্ষাৎ কৰা তথ্য এই মুহূৰ্তত প্ৰকাশ কৰিছে প্ৰেছ বিজ্ঞপ্তিযোগে আৰু এই কথাই এই মুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিচয় সহ এক্স হেণ্ডেল যোগে প্ৰকাশ কৰিছিল যে 7জনীয়া এটা দলে অসমত প্ৰৱেশ কৰা তথ্য ফাদিল কৰিছিল আমাৰ গোৱালপাৰাৰ পৰা দুগৰাকীকৈ সতীৰ্থ সাংবাদিকে আমাক জনাই আহিছে এই খবৰ মৌলানা মেহমুদ মাদানীয়ে উচ্ছেদিতক সাক্ষাৎ কৰাৰ খবৰ জনাইছো মাদানীয়ে এটা দলৰ সৈতে সাক্ষাৎ কৰিলে উচ্ছেদিতক কেইবাটাও শৰণাৰ্থী শিবিৰ ভ্ৰমণ কৰিছে দলটোৱে বুলডোজাৰেৰে উচ্ছেদ চলা বেতবাৰীটো মাদানীয়ে ভ্ৰমণ কৰিছে প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে জমিয়ত উলেমা ই হিন্দে জমিয়ত উলেমা ই হিন্দৰ দাবী মাদানীয়ে ভ্ৰমণ কৰিলে 300 কিলোমিটাৰ বহু স্থানত উচ্ছেদিত বেদখলকাৰীক সাক্ষাৎ কৰিছে মাদানীয়ে আমাৰ লক্ষ্য উচ্ছেদৰ জৰিয়তে অপসাৰণৰ বিৰোধিতা নহয় উচ্ছেদৰ জৰিয়তে অপসাৰণৰ বিৰোধিতা নহয় বুলি মাদানীয়ে মন্তব্য কৰিছে প্ৰেছ বিজ্ঞপ্তিযোগে জমিয়ত উলেমা ই হিন্দৰ এই দাবী 300 কিলোমিটাৰ স্থান ভ্ৰমণ কৰাৰ কথা দাবী কৰিছে বহু স্থানত উচ্ছেদিত বেদখলকাৰীক সাক্ষাৎ কৰিছে কেৱল বেতবাৰী বুলিয়ে নহয় কেইবাটাও স্থানত বেদখলকাৰীসকলক সাক্ষাৎ কৰাৰ কথা সদৰি কৰিছে য'ত নেকি 300 কিলোমিটাৰ অঞ্চল সামৰি লোৱাৰ কথা উল্লেখ কৰিছে এই ভ্ৰমণকালত আৰু য'ত কোৱা হৈছে আমাৰ লক্ষ্য উচ্ছেদিতৰ জৰিয়তে অপসাৰণৰ বিৰোধিতা কৰা নহয় উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে সন্দেহজনক মিয়াৰ পক্ষত থিয় দি অসমৰ মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰৰ দাবী তুলি বিতৰ্কৰ সূত্ৰপাত কৰা জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানী সহ এটা দল অসমলৈ আহিছে অসমলৈ অহা দলটো সন্দেহজনক আখ্যা দিছে শিৱসাগৰৰ বিভিন্ন জাতীয় দল সংগঠনে ইছলামিক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে চেষ্টা চলোৱাৰ অংশ হিচাপে অসমলৈ অহাৰ অভিযোগ দলটোৰ বিৰুদ্ধে জমিয়ত উলেমা ই হিন্দৰ দলটোক শীঘ্ৰেই অসমৰ পৰা উভতি যাবলৈ দাবী জনাইছে জাতীয় সংগ্ৰামী সেনা অসমৰ সভাপতি চিতু বৰুৱা আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক মৃদুল দাসে লগতে অসমত থাকি সন্দেহজনক নাগৰিকৰ পক্ষ লৈ কোনো মন্তব্য নকৰিবলৈ সকীয়াই দিছে বিতৰ্কিত মন্তব্য কৰিলেই অসম আৰক্ষীয়ে যাতে গ্ৰেপ্তাৰ কৰে তাৰ বাবেও আহ্বান জনাইছে মোৰ কাষত আছে বৰ্তমান অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৃদুল দাস আছে জাতীয় সংগ্ৰামী সেনা অসমৰ চিতু বৰুৱা সহ বিষয়ববীয়াসকল আছে মই প্ৰথমে আপোনালৈ ওচৰলৈ আহিছোঁ চমুকে কি ক'ব চাওক মেহমুদ মাদানীয়ে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ কথা কৈছিলে তাৰপিছত আজি মেহমুদ মাদানীয়ে আহি পিনে বিটিয়া ইলেকশ্যনৰ সময়ত তেখেতে সোমাইছে এটা কথা মই খিলঞ্জীয়া মানুহসকলক অনুৰোধ জনাইছোঁ যে মেহমুদ মাদানীক য'তে পায় ত'তে সকলোৱে চৰিয়াই লঠিয়াই তেখেতক ইয়াৰ পৰা বাহিৰ কৰিব লাগে আৰু যিসকল কিবা আছে বাংলাদেশী মূলৰ প্ৰমুখ মুছলমানক উচ্ছেদ কৰিছিলে এই উচ্ছেদত যিসকলক উচ্ছেদ কৰিলে সেইসকলে যাতে তেখেতক আকৌ যাতে সহযোগিতা আগনবায় আৰু যিসকলে উচ্ছেদ কৰিছিলে তেখেতলোকক যাতে সহযোগিতা আগনবায় তাৰ প্ৰতি আমি সক্ৰিয় দিছোঁ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ যাতে তেখেতক এই মেহমুদ মাদানীক ইয়াতে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক নহ'লে অন্যথা কিন্তু আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম প্ৰথম কথা জমিয়ত উলেমা ই হিন্দৰ এটাও শব্দ অসমত নচলিব আৰু মাদানী নে মদানী কোন হয় অসমৰ আভ্যন্তৰীণ বিষয়সমূহত সোমাবলৈ কোন হয় অসমৰ ভৱিষ্যতৰ কথা আমি অসমৰ ৰাইজে চিন্তা কৰিম অসমৰ খিলঞ্জীয়া ৰাইজে চিন্তা কৰিব মাদানীহঁতৰ দালালৰ অসমত কাম নাই আৰু মাদানীহঁতৰ লক্ষ্য উদ্দেশ্য এটাই অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা আৰু তাৰ কাৰণে মাদানীহঁতে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে আমাৰ স্পষ্ট কথা এটাই উচ্ছেদ হৈছে উচ্ছেদ হ'বই লাগিব
এয়া হৈছে প্ৰতিজন অসমৰ খিলঞ্জীয়া ৰাইজৰ দাবী। ইয়াত মাদানীহঁতৰ কিন্তু এটা শব্দ নচলিব। আৰু মাদানীহঁতে অসমলৈ আহি যি সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে, আমি সকীয়াই দিছোঁ, এনেধৰণৰ কাম যদি কৰিবলৈ হয় আমি কিন্তু পিঠি বহল কৰি দিম। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আৰু অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰেই মাদানীহঁতক অসমৰ পৰা খেদাৰ ব্যৱস্থা কৰক, আমি তাৰ দাবী জনাইছোঁ। নহয় ছাৰ, বৰ্তমান সময়ত অসমৰ এক সন্ত্ৰাসৰ নাম হৈছে মাদানী। এই মাদানীৰ যি অসম ভ্ৰমণক আমি জাতীয় সংগ্ৰামী সেনাই অসমে বিৰোধিতা কৰিছোঁ আৰু সমান্তৰালকৈ চৰকাৰলৈ এটা আহ্বান জনাইছোঁ। যিহেতু কিছুদিন আগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আচলতে বিৰূপ মন্তব্য কৰিছিল, তেখেতক বৰ্জন কৰাৰ দাবী জনাইছিলে। তাৰ পাছত অসমৰ ভ্ৰমণ কেতিয়াও গ্ৰহণযোগ্য নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম আৰক্ষীক কাৰা নিৰ্দেশনা প্ৰদান কৰি ইয়াৰ অসমৰ পৰা পঠিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যিহেতু মাদানীৰ লক্ষ্য আৰু উদ্দেশ্য এটা যে অসমৰ শান্তি শৃংখলা বিঘ্নিত কৰিব পৰাকৈ সাম্প্ৰদায়িক মন্তব্য দি বা সাম্প্ৰদায়িক বিষবাস্প বিয়পাই ইয়াৰ সাতানপুৰুষীয়া যি শান্তি সম্প্ৰীতি আছে সেয়া বিনষ্ট কৰা। গতিকে এনেকুৱা কাম নকৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম আৰক্ষীক আহ্বান জনাইছোঁ। সমান্তৰালকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ নিয়ন্ত্ৰণত থকা অসম আৰক্ষীক কাৰা নিৰ্দেশনা প্ৰদান কৰি তেনেকুৱা বিষবাস্প নিবিয়পোৱাৰ আগমুহূৰ্ততে ইয়াৰ অসমৰ পৰা ইয়াৰ বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। হয়, এই যি 7জনীয়া দল আহিছে তেওঁলোকৰ অসম ভ্ৰমণক তীব্ৰ বিৰোধিতা কৰিছে জাতীয় সংগ্ৰামী সেনা অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই, আৰু শীঘ্ৰেই অসমৰ পৰা তেওঁলোকক যাতে উভতাই পঠিয়াই তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে।